মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি মেনচুৰেশ্যন পাৰ্টৰ বা পৰিমিতি যেটো পাৰ্ট আছে ৰিভিজন 6 ক্লাছ 10 তাৰে আমি সেকেন্ড পাৰ্টটো আজি আলোচনা কৰিম। সেকেন্ড পাৰ্টত আমি ল'ব বিচাৰিছো বৰ্গ আৰু ৰম্বাসৰ বিষয়ে। তো ইয়াৰ আগৰ পাৰ্টত আমি অলৰেডি আয়তৰ বিষয়ে ভালেখিনি আলোচনা কৰিছো। তো আজি আমি ৰম্বাস আৰু বৰ্গৰ বিষয়ে আলোচনা কৰিম। তো প্ৰথম অৱস্থা হ'ব বৰ্গ। তে বৰ্গ মানে কি? প্ৰথমতে ইয়াৰ ডেফিনেশনটো তুমি জানিব লাগিব। বৰ্গ মানে হল এটা চতুৰ্ভুজ যে চতুৰ্ভুজৰ প্ৰতিটো বাহুৱে সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী। তো সাপোজ এটা চতুৰ্ভুজ আমি ড্ৰয়িং কৰিলো। এ এটো বি এটো হল সি এটো হল ডি। এই চতুৰ্ভুজক কেতিয়া বৰ্গ বুলি কোৱা হ'ব? যেতিয়া ইয়াৰ প্ৰতিটো বাহুৱে সমান হ'ব লাগিব। মানে প্ৰতিটো বাহু মানে কি? তোমাৰ AB2 BC2 CD সমান সমান AD হ'ব লাগিব। মানে প্ৰত্যেকটা বাহু সমান হ'ব লাগিব আৰু প্ৰতিটো কোণ A কোণ সমান সমান B কোণ সমান সমান C কোণ সমান সমান D কোণ সমান সমান 90 ডিগ্ৰী হ'ব লাগিব। মানে প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব লাগিব, লগতে ইয়াৰ প্ৰতিটো বাহুৱে সমান হ'ব লাগিব। সাপোজ ইয়াৰ এটা বাহু যদি আমি সাপোজ 7 সেন্টিমিটাৰ লওঁ, তে গোটেইকেইটা কিমান হ'ব? 7 সেন্টিমিটাৰ হ'ব। তো বৰ্গৰ ক্ষেত্ৰত কি হ'ব? প্ৰতিটো বাহুৱে সমান হ'ব লাগিব আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব। তো এই ক্ষেত্ৰত আমি ইয়াৰ কালি ফৰ্মুলাটো আগবঢ়াব পাৰোঁ। তো বৰ্গৰ কালি সমান সমান হ'ব বাহু পূৰণ বাহু। বাহু পূৰণ বাহু বৰ্গ একক। বৰ্গ একক কিয় লিখিলো? কাৰণ ইয়াতে তোমাৰ কেতিয়াবা বাহুৰ মান সেন্টিমিটাৰ দিয়া থাকিব পাৰে, তেনেহ'লে কালি গ'লে কি হ'ব? সেন্টিমিটাৰ স্কয়াৰ হ'ব। আৰু যদি মিটাৰত কোৱা থাকে তেনে মিটাৰ স্কয়াৰ হ'ব। তো এই ক্ষেত্ৰত বৰ্গৰ কালি সমান সমান হ'ব বাহু ইনটু বাহু বৰ্গ একক। আৰু যদি বৰ্গৰ পৰিসীমা কয়, বৰ্গৰ পৰিসীমা এই ক্ষেত্ৰত তুমি ক'ব লাগিব কি 4 ইনটু বাহু। এটা হ'ব তোমাৰ ডাইৰেক্ট একক। যদি সেন্টিমিটাৰ থাকে তো সেন্টিমিটাৰ থাকিব, যদি মিটাৰ থাকে তো মিটাৰতে থাকিব। তো ইয়াৰে এটা এক্সাম্পল আমি ল'ব পাৰোঁ। সাপোজ এটা এক্সাম্পল লৈছো যে 7 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ কালি আৰু পৰিসীমা কিমান? এটা সাপোজ তোমাক কোশ্চেনটো পৰীক্ষাত দিছে, তে তুমি কেনেকৈ কৰিবা? প্ৰথমত এনেকুৱা কোশ্চেন যেতিয়া পাবা পৰীক্ষাত, তুমি প্ৰথমতে চাব লাগিব সেই কোশ্চেনটোত কি দিয়া আছে সেইটো ওলাই ল'ব লাগিব। তো প্ৰথমত তোমাক যেহেতু কৈছে বৰ্গৰ কালি আৰু পৰিসীমাৰ কথা কৈছে, তেনেহ'লে তোমাক বৰ্গৰ বাহুৰ মান লাগিব। তো তোমাক বৰ্গৰ বাহুৰ মান দিয়াই আছে। তো সলিউশনটো লিখিবা কেনেকৈ? দিয়া আছে বৰ্গৰ বাহুৰ দিক সমান সমান 7 সেন্টিমিটাৰ। বৰ্গৰ বাহুৰ দিক সমান সমান 7 সেন্টিমিটাৰ। তো এবাৰ লিখিবা তুমি এতেকে বৰ্গৰ কালি সমান সমান কি হ'ব? বাহু পূৰণ বাহু। তোমাক বাহুৰ মান যিমান দিয়া আছে সেইটোক দুইবাৰ পূৰণ কৰিব লাগিব। কি হ'ব তেনেহ'লে? বাহু পূৰণ বাহু। বাহুৰ মান কিমান? 7 সেন্টিমিটাৰ ইনটু 7 সেন্টিমিটাৰ। এনসার কিমান হ'ব? 7 7 যা 49 সেন্টিমিটাৰ স্কয়াৰ। এটা তোমাৰ বৰ্গৰ কালি হ'ল। এবাৰ লাগে বৰ্গৰ পৰিসীমা। বৰ্গৰ পৰিসীমাৰ ফৰ্মুলা ইউজ কৰি বৰ্গৰ পৰিসীমাৰ ফৰ্মুলা ইউজ কৰি দিয়া। এবাৰ 4 ইনটু বাহু। বাহুৰ মান কিমান? 7 সেন্টিমিটাৰ। তো 7 সেন্টিমিটাৰ লাগে। এনসার হ'ব 4 7 যা 28 সেন্টিমিটাৰ। তো এনেকৈ আমি বৰ্গৰ বাহুৰ মান দিয়া থাকিলে আমি কালি আৰু পৰিসীমা উলিয়াব পাৰিম। তো সাপোজ তোমাক বৰ্গৰ
কালি দিয়া আছে বাহুৰ মানটো দিয়া নাই তে তুমি কেনেকৈ ওলাবা তেতিয়া এনেকুৱা আৰু এটা এক্সাম্পল ল'ব পাৰো এটা বৰ্গৰ কালি 144 সেন্টিমিটার স্কয়ার হলে বর্গটোৰ বাহু দৈৰ্ঘ্য কিমান সাপোজ এই কোশ্চেনটো তোমাক পৰীক্ষা দিছে তুমি কেনেকৈ কৰিবা প্ৰথম অৱস্থাত তুমি চাব লাগিব ইয়াতে কি দিয়া আছে সেইটো লাগিব তোমাক দিয়া আছে বৰ্গৰ কালি দিয়া আছে কালি কিমান দিয়া আছে 144 সেন্টিমিটার স্কয়ার তো বৰ্গৰ কালি ফৰ্মুলা কি আছিল বাহু ইনটু বাহু মানে কি বাহু স্কয়ার ইকুয়াল কিমান হ'ব 144 সেন্টিমিটার স্কয়ার এবাৰ কাম কৰা যেটা তোমাক বাহুৰ মান লাগে বাহু দৈৰ্ঘ্য তো তুমি কি কৰা স্কয়ারটো উঠাই দিয়া স্কয়ারটো উঠাই দিলে এফালে এটা কি হবে ৰুট ওভাৰ আহিব 144 তো ইয়াৰ যদি তুমি বৰ্গমূল লোৱা কিমান পাবা 12 সেন্টিমিটার তেনেহলে এই বৰ্গৰ বাহুৰ মান কিমান আহিল 7 সেন্টিমিটার বাহুৰ মান আহিল কিমান 12 সেন্টিমিটার তো তোমাক কালি দিয়া থাকিলে তাৰ পৰা বাহুৰ মান নিকে ওলাব পাৰো আৰু যদি তোমাক বাহুৰ মান দিয়া থাকে তাৰ পৰা আমি কালি আৰু পৰিসীমা উলিয়াব পাৰো তো এবাৰ ইয়াৰ পিছত আমি এইখিনি বৰ্গ সম্পৰ্কে আমি আলোচনা কৰিব পাৰো লগতে আমি আৰু আলোচনা কৰিম কিন্তু আজি মই এটা বৰ্গৰ এইখিনিতে আলোচনা কৰিলো পিছত আমি যদি লাগে কমেন্ট বক্সত কৈ দিবা তো আমি কি কৰিম এবাৰ ৰম্বাসৰ বিষয়ে আলোচনা কৰিম ৰম্বাস তো ৰম্বাস আৰু বৰ্গৰ ইয়াৰ এটা ক্যাৰেক্টাৰ একে আছে কি যেনেকুৱা বৰ্গৰ প্ৰতিটো বাহুৱে সমান ঠিক তেনেকৈ ৰম্বাসৰো প্ৰতিটো বাহুৱে সমান কিন্তু এটা এটা ডিফাৰেন্স ক'ত আছে ৰম্বাসৰ প্ৰতিটো কোণ সমান নহয় কিন্তু বৰ্গৰ প্ৰতিটো কোণেই সমান এবাৰ যদি ল'ব পাৰা তে কি হ'ব তেনেহ'লে ইয়াৰ ক্ষেত্ৰত কেইটামান বৈশিষ্ট্য মই লিখিম যে ৰম্বাসৰ প্ৰতিটো বাহুৱে সমান ৰম্বাসৰ প্ৰতিটো বাহু সমান 2 নম্বৰ পইণ্ট ল'ব পাৰো আমি ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় তাৰ পিছত আৰু এটা পইণ্ট লিখিব পাৰো এটা কালি ফৰ্মুলা দিব পাৰো এতে এইবাৰ ৰম্বাসৰ কালি সমান সমান হাফ ইনটু কৰ্ণ কেইডাল থাকে দুডাল তো কৰ্ণ দুডালৰ পূৰণফল বুলি কয় তো হাফ ইনটু কৰ্ণ দুডাল কি কি আছে সাপোজ এটা d1 আনটো কিমান হ'ব d2 তো কৰ্ণ দুডালৰ পূৰণফল এবাৰ ৰম্বাসৰ কালি এইটো ফৰ্মুলা ইউজ কৰি পাব পাৰো ইয়াৰ পৰা এইটো বুজা গল যে ৰম্বাসৰ কৰ্ণ দুডালৰ মান যদি তোমাক দিয়া থাকে তাৰ পৰা আমি কালি উলিয়াব পাৰো এটা বস্তু ক্লিয়াৰ যে ৰম্বাসৰ কালি যদি উলিয়াব লাগে তুমি তাৰ কৰ্ণৰ মানটো জানিবই লাগিব এইবাৰ ৰম্বাসৰ পৰিসীমা এবাৰ তাৰ পিছৰ পইণ্ট হ'ব কি ৰম্বাসৰ পৰিসীমা ৰম্বাসৰ পৰিসীমা এটো ৰম্বাসৰ পৰিসীমাৰ ক্ষেত্ৰত তুমি ক'ব পাৰা এনেকে ৰম্বাসৰ পৰিসীমাটো কাৰ সমান হ'ব বৰ্গৰ পৰিসীমাৰ সমান হ'ব তো বৰ্গৰ পৰিসীমা কি আছে 4 ইনটু বাহু এটো একক হ'ব
এইটো হল ৰম্বাসৰ পৰিসীমা তে ৰম্বাসৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমা একে সাপোজ তোমাক কি দিয়া আছে কৰ্ণ দুডালৰ মান দিয়া আছে তাৰপৰ তোমাৰ বাহুৰ মানটো উলিয়াব লাগে কৰ্ণ দুডালৰ মান দিয়া আছে তাৰপৰ তোমাৰ বাহুৰ মানটো উলিয়াব লাগে তে এই ক্ষেত্ৰত তুমি কেনেকৈ কৰিবা তে তুমি এটা 5 নম্বৰ পইণ্ট হ'ব এনেকুৱা যে ৰম্বাসৰ বাহু দৈৰ্ঘ্য উলিয়াব লাগে সাপোজ এনেকুৱা কোৱেশ্চন কিছুমান আছে ক্লাস 10 ৰ এই ৰিভিজন 6 ত আছে মই এইখিনি জাস্ট ফৰ্মুলা বিলাক আলোচনা কৰিম লগতে কিছুমান এক্সাম্পল দিম এইবিলাক কনসেপ্ট বেসিস কিছুমান আলোচনা কৰিম আৰু এই কনসেপ্ট বিলাক এপ্লাই কৰি তোমালোকে ৰিভিজন 6 টো সলভ কৰিব যত্ন কৰিবা কাৰণ এইবাৰ যিবিলাক কোৱেশ্চন হ'ব মেট্ৰিকত এই কোৱেশ্চন বিলাক হ'ব কনসেপ্ট বেসিস তুমি কি বুজি পাইছা তাৰ ওপৰত কোৱেশ্চন হ'ব তে ৰম্বাসৰ বাহু দৈৰ্ঘ্য হ'ব কিমান যদি তোমাক কৰ্ণৰ মানটো দিয়া থাকে তে কি হ'ব তেনেহলে d1/2 হোল স্কয়ার প্লাস d2/2 হোল স্কয়ার মানে যে দুটা কর্ণ দিয়া থাকিব সেই কর্ণ দুটাৰ আধা আধা কৰি স্কয়ার কৰি যোগ কৰি দিলে তাৰ বৰ্গমূল যদি লোৱা তুমি তেনেহলে তুমি কি পাই যাবা ৰম্বাসৰ বাহু দৈৰ্ঘ্য পাই যাবা তে ৰম্বাসৰ যদি তোমাক পৰিসীমা উলিয়াব দিয়ে তে প্ৰথমতে তুমি চাব লাগিব তাতে কি কি দিয়া আছে যদি বাহুৰ মান ডাইৰেক্টলি দিয়া থাকে তেনেহলে ডাইৰেক্ট ফৰ্মুলা এপ্লাই কৰিবা যদি তোমাক ৰম্বাসৰ বাহুৰ মানটো দিয়া নাই কৰ্ণৰ মানটো দিয়া আছে তেনেহলে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি তাৰপৰা ৰম্বাসৰ বাহুৰ মানটো উলিয়াই ল'ব লাগিব তাৰ পিছতে তুমি এই ৰম্বাসৰ পৰিসীমাৰ ফৰ্মুলা ব্যৱহাৰ কৰি অংকটো কৰিব পাৰিবা তেনেকৈ এটা এক্সাম্পল মই লওঁ সাপোজ এটা এক্সাম্পল লৈ আছো ৰম্বাসৰ এটা ৰম্বাসৰ দিছো এটা ৰম্বাসৰ কৰ্ণ দুডাল ক্ৰমে 24 সেন্টিমিটার আৰু 10 সেন্টিমিটার হলে ৰম্বাসটোৰ কালি আৰু পৰিসীমা নিৰ্ণয় কৰা এটা হল কোৱেশ্চন এই কোৱেশ্চনটো সাপোজ তোমাক পৰীক্ষা দিয়া আছে ইয়াৰ পৰা তুমি ৰম্বাসৰ কালি আৰু পৰিসীমা উলিয়াব লাগিব তো আমি ইয়াৰ পৰা যদি আমি কৰিব খুজো প্ৰথমতে চাম কি কি দিয়া আছে তুমি দেখাই পাইছো এটা কি দিয়া আছে তোমাক কৰ্ণ দুডালৰ মান দিয়া আছে তো কৰ্ণ দুডালৰ মান যদি দিয়া আছে তাৰ পৰা আমি কি কৰিম ৰম্বাসৰ কালি আৰু পৰিসীমা নিৰ্ণয় কৰিম তো কৰ্ণ দুডালৰ মান দিয়া আছে লিখিবাই ৰেখে দিয়া আছে ইয়াতে কি দিয়া আছে ৰম্বাসৰ কৰ্ণ এটা প্ৰথমটো আমি d1 বুলি ধৰি d1 কিমান দিয়া আছে 24 সেন্টিমিটার আৰু d2 কিমান আছে 10 সেন্টিমিটার তো প্ৰথমতে তোমাক কি কৈছে প্ৰথমতে এক নম্বৰত কৈছে ৰম্বাসৰ কালি নিৰ্ণয় কৰিব লাগে তো ৰম্বাসৰ কালি নিৰ্ণয় কৰাৰ ফৰ্মুলা ডাইৰেক্ট ইউজ কৰি দিয়া এতেকে এক নম্বৰত আমি লিখিব পাৰো ৰম্বাসৰ কালি গলে কিমান হ'ব হাফ ইনটু d1 ইনটু d2 এটা ফর্মুলা তো এই ফর্মুলা ব্যবহার করি মানে এতে যদি তুমি মানখিনি বহাই দিয়া d1 মান কিমান হ'ব এটা আমি উপৰত লিখি আছো প্রথমতে লিখিবা কি এই ফর্মুলা পৰা হাফ ইনটু d1 কিমান 24 আৰু d2 কিমান আছে 10 কাটাকাটি কৰা কিমান হ'ব 12 12 ত কিমান হ'ব 120 কি হ'ব সেন্টিমিটাৰত আছে তো সেন্টিমিটার স্কয়ার যেটা কালি গৈছে এবাৰ লাগে কি পৰিসীমা তো তুমি নিশ্চয় জানা পৰিসীমাৰ কথা ক'লে তে তোমাক বাহুৰ মানটো জানিব লাগিব কাৰণ ৰম্বাসৰ পৰিসীমাৰ ফৰ্মুলা হ'ল 4 * বাহু
তো বাহুৰ মানটো জানিব লাগিব বাহুৰ মানটো উলিয়াৰ এটা ফৰ্মুলা আছিল ফৰ্মুলাটো এপ্লাই কৰিম এবাৰ আকৌ যেহেতু ৰম্বাসৰ পৰিসীমা উলিয়াব লাগে তো বাহুৰ মানটো উলিয়াব লাগিব তো এনেকৈ লিখা আগত ৰম্বাসৰ বাহু √() d1/2 হোল স্কয়ার প্লাস d2/2 হোল স্কয়ার এটা একটা ফর্মুলা হয় এই ফর্মুলা ওয়াইজ মান কিটা আগত বহাইলাম তোমাক d1 মান কিমান দিয়া আছে d1 মান দিয়া আছে কিমান 24/2 হোল স্কয়ার প্লাস d2 আছে 10/2 হোল স্কয়ার তো ইয়াৰ পৰা কি আহে কাটি দিয়া কিমান আহিব 12 এটা লিখা এনেকে 12 স্কয়ার প্লাস এটা যদি কাটি দিয়া কিমান আহিব 5 তো 5 স্কয়ার आंसर কিমান আহিব 144 প্লাস এটা কি স্কয়ার কৰিলে কিমান আহিব 25 এটো যেতিয়া প্লাস কৰিবা তো কিমান আহিব 169 এর বর্গ মূল হবে কিমান 13 কি হবে সেন্টিমিটার তো সেন্টিমিটার দিয়া আছে তো আমি সেন্টিমিটার হল এটা তোমার হল রম্বাসৰ বাহু রম্বাসৰ বাহুৰ মান যি মাত্র তুমি পাই গৈছা তো রম্বাসৰ পৰিসীমা উলিয়াব পাৰিবা তো রম্বাসৰ পৰিসীমাৰ ফৰ্মুলা ইউজ কৰিবা ইউজ কৰিবা রম্বাসৰ পৰিসীমা এতেকে 2 নম্বৰত কি আছে রম্বাসৰ পৰিসীমা রম্বাসৰ পৰিসীমা সমান মান 4 * বাহু তো বাহুৰ মান কিমান আহিছে 13 তো কিমান লিখিবা 4 * 13 কি সেন্টিমিটার এটা কিমান হ'ব 52 সেন্টিমিটার তো এনেকৈ আমি রম্বাসৰ পৰিসীমা আৰু কালি উলিয়াম এই কৰ্ণৰ মানটো দিয়া থাকিল তো আমি আজিৰ ভিডিঅ'টোত এইখিনিতে আলোচনা কৰিলো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ইয়াৰ পিছৰ ভিডিঅ'ত আমি কি কৰিম ট্ৰেপিজিয়াম সামন্তৰিক আৰু চতুৰ্ভুজৰ কালি কেনেকৈ ওলায় বা বৃত্তৰ কালি কেনেকৈ ওলায় এই বিষয়ত আমি আলোচনা কৰিম